ওদালগুৰি পুলিচ ৰিজাৰ্ভ ফিল্ড তেওঁলোকৰ হ'ব দুখন ডিষ্ট্ৰিক্টৰ ওদালগুৰিৰ লগতে দৰং। এইলোকৰ হ'ব বাক্সা, তামোলপুৰ, লগতে বৰপেটা, বজালী, নলবাৰী, কামৰূপ মেট্ৰ'। তো হেল্ল' নমস্কাৰ, কমলকচুদং কলম্বাই লগতে কাৰ্ডুম। কি খবৰ? তো ভাল খবৰ আহিছে অসম পুলিচ কমাণ্ডো বেটেলিয়নৰ অফিচিয়েল নটিফিকেশ্যন আহি গৈছে। বহুতে সুধি আছিলে যেন কিমান এপ্লাই হৈছে, কেতিয়া হ'ব ইণ্টাৰভিউ, ক'ত হ'ব ভেনিউ লিষ্ট আপোনালোকক আনি লৈছোঁ। মই আগতে ভিডিঅ'টো কৈছিলোঁ যেন এইবাৰ যোনটো কমাণ্ডো বেটেলিয়ন ইণ্টাৰভিউটো কম্বাইন কৰা হ'ব, সকলো ডিষ্ট্ৰিক্টত নহ'ব, কিছুমান ডিষ্ট্ৰিক্টতে হ'ব বুলি মই আগতে আপোনালোকক কৈ দিছিলোঁ। তো এনেকৈ হৈছে, মই যেনেকৈ কৈছিলোঁ আপোনালোকৰ এনেকৈ হ'ব। কিছুমান ডিষ্ট্ৰিক্ট কম্বাইন কৰি দিছে, সকলো ডিষ্ট্ৰিক্টত নহ'ব, দুখন এনেকৈ ডিষ্ট্ৰিক্ট তেওঁলোকে কম্বাইন কৰিছে। কোনটো ডিষ্ট্ৰিক্টৰ ক'ত পৰিছে, লগতে ক'ত কিমান এপ্লাই কৰিছে সকলো ডিষ্ট্ৰিক্টৰ লিষ্ট কৰি দিম। অফিচিয়েল নটিফিকেশ্যন আছে, সম্পূৰ্ণকৈ চাব। তো বলক আজি ভিডিঅ' বিনা দেৰি নকৰাকৈ আৰম্ভ কৰোঁ। আপোনালোকৰ সপোনৰ যোনটো ব্লেক কেট ড্ৰেছ পিন্ধাৰ যোনটো সপোন দেখিছিলে, এই সপোনটো পূৰণ কৰাৰ এতিয়া সময় আহি পৰিছে। বৰ্তমান আপোনালোকে হয়তো গম পাইছে ইণ্টাৰভিউ চলি আছে অসম পুলিচৰ। এতিয়ালৈকে বৰ্তমান কিছুমান ডিষ্ট্ৰিক্টৰ শেষ হোৱা নাই, বিশেষকৈ লখিমপুৰ, ধেমাজি এইবিলাকৰ বৰ্তমান চলি আছে, আৰু কিছুমান আৰু ডিষ্ট্ৰিক্টত চলি আছে। ডিব্ৰুগড়ৰ যোৱাকালি খতম হৈ গৈছে বুলি কৈছে। তো ইয়াতে দেখি আপোনালোকৰ অফিচিয়েল নটিফিকেশ্যন আহিছে। এইটো 2 তাৰিখে অহা অফিচিয়েল নটিফিকেশ্যন। ক'ত কিমান এপ্লাই হৈছে এইটো প্ৰথমে কৈ দিছোঁ। লগতে আপোনালোকৰ এই ভেকেঞ্চিটো আপোনালোকৰ হয়তো গম পায়, ইয়াতে প্ৰায় টোটেল ভেকেঞ্চিটো আছে 164 ল'ৰাসকলৰ কাৰণে, আৰু ইয়াতে ছোৱালীসকলৰ কাৰণে ভেকেঞ্চি আছে। হয়তো বহুতে ভাবিছেন ছোৱালীসকলৰ ক'ত কমাণ্ডোৰ এই ভেকেঞ্চি আছিলে। আপোনালোকক জনাই দিম, ছোৱালীৰ কাৰণেও ভেকেঞ্চি ইয়াতে আছে। এই ইণ্টাৰভিউটো 15খন ডিষ্ট্ৰিক্টত হ'ব, সকলো ডিষ্ট্ৰিক্টত নহ'ব। এই 15খন ডিষ্ট্ৰিক্ট আপোনালোকৰ পৰিছেনে নাই আৰু আপোনালোকৰ ক'ত পৰিব এইটো কৈ দিম আগতীয়াকৈ, তেতিয়া আপোনালোকে প্ৰেক্টিছ কৰাৰ সুবিধাজনক হ'ব। যিহেতু আপোনালোকে অলৰেডি ৰানিং দিলে আৰু ফিল্ডৰ কণ্ডিশ্যন কেনেকুৱা হৈ আছে গম পাব, আৰু এতিয়া আপোনালোকে ইজিলি প্ৰেক্টিছ কৰিবলৈ সুবিধাজনক হ'ব। তো ইয়াতে ইণ্টাৰভিউ ক'ত হ'ব আপোনালোকক মই নামকেইটা কৈ দিছোঁ, কোনটো ডিষ্ট্ৰিক্টত হ'ব। প্ৰথমৰ পৰা আপোনালোকে চাব। প্ৰথম হৈছে বাক্সা, বৰপেটা, বঙাইগাঁও, কাছাৰ, ধুবুৰী, ডিব্ৰুগড়, গোৱালপাৰা, গোলাঘাট, লগতে কামৰূপ, কাৰ্বি আংলং, তাৰপিছতে কৰিমগঞ্জ, কোকৰাঝাৰ, লখিমপুৰ, আৰু যোৰহাট, নলবাৰী, নগাঁও, শিৱসাগৰ, শোণিতপুৰ, ওদালগুৰি এইবিলাকৰ ডিষ্ট্ৰিক্টত ইণ্টাৰভিউ হ'ব। আপোনালোকৰ ক'ত পৰিছে আপোনালোকক জনাই দিম এতিয়া। তো এতিয়া আপোনালোকক জনাই দিম যেন ক'ত ইণ্টাৰভিউ হ'ব। অলৰেডি আপোনালোকে ডিষ্ট্ৰিক্টসমূহ গম পালে, কিন্তু এতিয়া আপোনালোকৰ হয়তো গম পায়। তো প্ৰথম আহিছোঁ আপোনালোকৰ বাক্সাত কাৰ ইণ্টাৰভিউ হ'ব। তো বাক্সাত আপোনালোকৰ হ'ব বাক্সা, তামোলপুৰ, লগতে বৰপেটা, বজালী, নলবাৰী, কামৰূপ মেট্ৰ', তেওঁলোকৰ বাক্সা ডিষ্ট্ৰিক্টত ইণ্টাৰভিউ হ'ব। আৰু তেওঁলোকৰ গ্ৰাউণ্ডটোৰ নামটো কৈ দিছোঁ, পুলিচ গ্ৰাউণ্ড ৰিজাৰ্ভ বাক্সা বাৰবাৰী, তেওঁলোকৰ ইণ্টাৰভিউ হ'ব। আৰু টোটেল কিমান এপ্লাই কৰিছে এইটো আপোনালোকক কৈ দিম। ছেকেণ্ড হৈছে বঙাইগাঁও ডিষ্ট্ৰিক্টত কাৰ হ'ব। বঙাইগাঁৱত হ'ব আপোনালোকৰ বঙাইগাঁও, চিৰাং, গোৱালপাৰা, এই 3খন ডিষ্ট্ৰিক্টৰ তেওঁলোকৰ কিবাতে হ'ব। বঙাইগাঁৱত 8 এফিবিয়ান ফিল্ড যোনে অবয়াপুৰী, তেওঁলোকৰ গ্ৰাউণ্ডতে এইটো ইণ্টাৰভিউটো হ'ব। নেক্সট কাছাৰ ডিষ্ট্ৰিক্টত কাছাৰত কাৰ হ'ব। কাছাৰত হ'ব আপোনালোকৰ হ'ব কাছাৰ, কৰিমগঞ্জ, হাইলাকান্দি, ডিমা হাছাও, এই 4খন ডিষ্ট্ৰিক্টৰ একে জেগাতে হ'ব কাছাৰ ডিষ্ট্ৰিক্টত। আৰু নামকেইটা অলৰেডি আপোনালোকৰ হয়তো গমেই পায় কাছাৰত ক'ত ইণ্টাৰভিউ হয়। তাৰপিছত ধুবুৰী ক'ত হ'ব আপোনালোকক কৈ দিছোঁ। ধুবুৰী ডিষ্ট্ৰিক্টত আপোনালোকৰ হ'ব 20 এপিবিয়ান পেড গ্ৰাউণ্ড। তাতে তেওঁলোকৰ হ'ব দুখন ডিষ্ট্ৰিক্ট হৈছে ধুবুৰীৰ লগতে চাউথ চালমাৰা। তাৰপিছতে ডিব্ৰুগড়ৰ কাৰ হ'ব। ডিব্ৰুগড়ত আপোনালোকৰ হ'ব ডিব্ৰুগড়, তিনিচুকীয়া, শিৱসাগৰ, চৰাইদেউ। হয়তো আপোনালোকে ভাবিছে যেন শিৱসাগৰটো বেলেগকৈ হোৱা কথা ওলাইছিলে, কিন্তু ইয়াত কেনেকৈ আহি গ'ল চৰাইদেউ আৰু শিৱসাগৰটো। তো ইয়াতে কিছুমান ছোৱালী ভেকেঞ্চি আছিলে যোনে স্পৰ্ট কেটেগৰীৰ পৰা গৈছিলে, তেওঁলোকৰ কাৰণে শিৱসাগৰ আৰু চৰাইদেউত হ'ব। আপোনালোকৰ যদি এনেকুৱা ভেকেঞ্চি এপ্লাই কৰা কেণ্ডিডেট আছিলে, আপোনালোকে নিশ্চয় মোক কমেণ্টত জনাই দিব। তাৰপিছতে আপোনালোকৰ গোলাঘাটত হ'ব। গোলাঘাট, যোৰহাট, কাৰ্বি আংলং, ৱেষ্ট কাৰ্বি আংলং, হোজাই, এই 4খন ডিষ্ট্ৰিক্টৰ হ'ব আপোনালোকৰ LAP ষ্টেডিয়াম, দেৰগাঁও, গোলাঘাট। তাতে পিছতে অলপ হয়তো আপোনালোকে বুজিবলৈ অলপ খেলিমেলি হ'ব, যিহেতু ইয়াত ছোৱালী কেণ্ডিডেটো আছে। আপোনালোকৰ ল'ৰা নে ছোৱালী, আপোনাৰ ডিষ্ট্ৰিক্টটো ক'ত পৰে আপোনালোকে মোক কমেণ্টত জনাব, তেতিয়া আপোনালোকক মই ৰিপ্লাইটো দি দিম, তেতিয়া আপোনালোকে বেছি ইজিলি বুজি পাব। কিন্তু এতিয়া মই ক'ব চেষ্টা কৰিম যিমানখিনি ডিষ্ট্ৰিক্ট আছে। তো গোলাঘাটত আপোনালোকৰ অলৰেডি কৈ দিলোঁ, গোলাঘাটৰ ছোৱালীসকলৰ গোলাঘাটত হ'ব, ল'ৰাসকলৰ যোৰহাটত হ'ব, এনেকৈ আপোনালোকক কৈ দিম বাৰু ভালকৈ মই বুজাই পিনি। তো ইয়াতে আপোনালোকক দেখিব কোকৰাঝাৰৰ আপোনালোকৰ তেওঁলোকৰ হ'ব প্লেগ্ৰাউণ্ড ফিল্ড পুলিচ ৰিজাৰ্ভ কোকৰাঝাৰ ডিমলাং গাঁও বুলি এনেকুৱা জেগা এটা আছে, তাতে হ'ব তেওঁলোকৰ অকল এটা ডিষ্ট্ৰিক্টতে হ'ব। কোকৰাঝাৰৰ এটা তেওঁলোকৰ নিজৰ ডিষ্ট্ৰিক্টতে হ'ব ল'ৰাসকলৰ।
তাৰপিছতে আপোনালোকৰ লখিমপুৰ কৰক আপোনালোকৰ সেইটো অলৰেডি গমেই পায় লীলাবাৰী বৰ্তমান 13 APBNত তেওঁলোকৰ ইণ্টাৰভিউ হ'ব তাতে তেওঁলোকৰ লখিমপুৰ ধেমাজি মাজুলী এই তিনিখন ডিষ্ট্ৰিক্টৰ হ'ব কামাণ্ডো বেটেলিয়নৰ ইণ্টাৰভিউটো লখিমপুৰত মাজুলী ডিষ্ট্ৰিক্টৰ বৰ্তমান তেওঁলোকৰ হৈছে যোৰহাটত কিন্তু তেওঁলোকৰ কামাণ্ডো ইণ্টাৰভিউ হ'বগৈ কিবাতে লখিমপুৰত 13 APBN তাৰপিছতে শোণিতপুৰ ডিষ্ট্ৰিক্টৰ হ'ব আপোনালোকৰ শোণিতপুৰ বিশ্বনাথ নগাঁও মৰিগাঁও এই 4খন ডিষ্ট্ৰিক্টৰ হ'ব ইণ্টাৰভিউ 12 APBN ফ্ৰেড গ্ৰাউণ্ড জামুগুৰি তাতে তেওঁলোকৰ ইণ্টাৰভিউ হ'ব শোণিতপুৰ ওদালগুৰি পুলিচ ৰিজাৰ্ভ ফিল্ড তেওঁলোকৰ হ'ব দুখন ডিষ্ট্ৰিক্টৰ ওদালগুৰিৰ লগতে দৰং এই দুখন ডিষ্ট্ৰিক্টৰ একেলগে ইণ্টাৰভিউ হ'ব পুলিচ ৰিজাৰ্ভ ফিল্ড ওদালগুৰি তাতে তেওঁলোকৰ ইণ্টাৰভিউ হ'ব তাৰপিছত আহিছোঁ গোৱালপাৰা ডিষ্ট্ৰিক্টৰ তেওঁলোকৰ এখন ডিষ্ট্ৰিক্টে হ'ব তেওঁলোকৰ এটা ল'ৰাসকলৰ কাৰণে এটা জেগাতে হ'ব গোৱালপাৰা হ'ব আপোনালোকৰ প্ৰায় তেওঁলোকৰ হ'ব 17 APBN তেওঁলোকৰ ইণ্টাৰভিউ হ'ব 17 APBNত হয়তো অলৰেডি তাতে ইণ্টাৰভিউ হওঁতে দি আছে তেওঁলোকৰ কেণ্ডিডেটটো কৈছোঁ কেণ্ডিডেট কিমান তেওঁলোকে এপ্লাই কৰা আছে তো তেওঁলোকৰ ছোৱালী এপ্লাই কৰা নাই অকল ল'ৰা আছে 3359 এনেকৈ আছে তেওঁলোকৰ তাৰপিছত যোৰহাটৰ ল'ৰাসকলৰ কাৰণে কৈছোঁ যোনটো প্ৰথমে কৈছিলোঁ এইটো ছোৱালী আছিলে এতিয়া আহিছোঁ যোৰহাট ডিষ্ট্ৰিক্টৰ তেওঁলোকৰ এক্সট্ৰাকৈ হ'ব অকল ল'ৰাসকলৰ কাৰণে তেওঁলোকৰ হ'ব প্ৰেড গ্ৰাউণ্ড 3rd APBN তিতাবৰ আৰু তেওঁলোকৰ কেণ্ডিডেট হ'ব 6118টা ইমান কেণ্ডিডেট তেওঁলোকৰ হ'ব বাকী কাৰ্বি আংলঙৰ যোনটো চিলনীত হ'ব তেওঁলোকৰ কাৰ্বি আংলং ৱেষ্ট কাৰ্বি আংলং হোজাই এই তিনিখন ডিষ্ট্ৰিক্টৰ ল'ৰাসকলৰ কাৰণে হ'ব তেওঁলোকৰ হ'ব 23rd APBN চিলনীত কামৰূপ মেট্ৰ' আহিছোঁ কামৰূপ মেট্ৰ' হ'ব তেওঁলোকৰ কামৰূপ মৰিগাঁও নলবাৰী এই 4খন ডিষ্ট্ৰিক্টৰ হ'ব তেওঁলোকৰ 4th APBN কাহালিপাৰা গুৱাহাটীত তেওঁলোকৰ তাতে কামাণ্ডো ইণ্টাৰভিউ হ'ব 200 মিটাৰ ট্ৰেক বহুত ঘূৰিব লাগিব আপোনালোকৰ হয়তো কিছুমানে মোক কৈছিলে কাৰ্বি আংলঙৰ যোনটো 4 APBNক কৈছিলে মোক কিছুমানে যে তেওঁলোকৰ গ্ৰাউণ্ডটো অলপ ডাঙৰ কৰিব কৈছিলে 400 মিটাৰ হয়তো তেওঁলোকে পিছত গৈ পিনি কৰি দিব পাৰে কিন্তু বৰ্তমান তেওঁলোকৰ গ্ৰাউণ্ডটো হৈছে 200 মিটাৰ ট্ৰেক তাৰপিছত আহিছোঁ আপোনালোকৰ শিৱসাগৰ প্ৰেড গ্ৰাউণ্ড লিগিৰি পুখুৰী শেষতে আহিছোঁ মই এইটো আমাৰ হোম ডিষ্ট্ৰিক্ট মোৰো হ'ব তাতে ল'ৰাসকলৰ চৰাইদেউৰ লগতে শিৱসাগৰ দুখন ডিষ্ট্ৰিক্টৰ হ'ব 320 ট্ৰেকটো কিন্তু এতিয়া শুনিছোঁ যেন তেওঁলোকে 400 মিটাৰ ট্ৰেক বনাই দিব কৈছে বৰ্তমান ফিল্ডৰ কণ্ডিশ্যনটো ভাল হৈ গৈ বুলি কৈছে এইটো কাৰণে ভাল যেন যদি 400 মিটাৰ কৰে আমি 12 পৰা ঘূৰিলে হৈ যাব বৰ্তমান 320 হৈ আছে কিন্তু আৰু ল'ৰা এপ্লাই কিমান কৰিছে কৈ দিছোঁ ল'ৰা এপ্লাই কৰিছে 4005টা 4000 নহয় ল'ৰা এপ্লাই কৰিছে 4905টা অকল ল'ৰা আমাৰ শিৱসাগৰত চৰাইদেউ আছে 1465 বাকী যিমানখিনি ডিষ্ট্ৰিক্টৰ নাম ক'লোঁ যদি আপোনালোকে জানিব বিচাৰিছে ক'ত কিমানটা কেণ্ডিডেট এপ্লাই কৰিছে আপোনালোকে মোক কমেণ্টত সুধিব সকলো ডিটেইলছ দি দিম ক'ত কিমান এপ্লাই কৰিছে কেণ্ডিডেট আৰু টোটেল যোনটো ভেকেঞ্চি আছে আপোনালোকে হয়তো গম পায় 164 আছে তাৰ কাৰণে টোটেল মানে কেণ্ডিডেট এপ্লাই কৰিছে 1,59,060টা টোটেল কেণ্ডিডেট এইটো অফিচিয়েল দেখা আছে আপোনালোকে দেখিছে ইমানটা কেণ্ডিডেটে এপ্লাই কৰিছে ছোৱালীসকলে এপ্লাই কৰিছে টোটেল 800টা অল অসমত আৰু এই ভেকেঞ্চিটো ডিষ্ট্ৰিক্ট ৱাইজ নহয় এইটো হ'ব ষ্টেট ৱাইজ তো ইমানখিনি আছিলে ভেকেঞ্চিৰ বিষয়ে অলৰেডি কৈ দিলোঁ আৰু যদি এইবোৰ থাকি গৈছে যদি কিবা বুজি নাপালে আমাৰ ইণ্টাৰভিউ ক'ত হ'ব আপোনালোকে মোক কমেণ্ট বক্সত দিব এইটো ইনষ্টাগ্ৰাম ID আপোনালোকে উত্তৰ দিব চেষ্টা কৰিম লগতে নেক্সট এটা ভিডিঅ' সম্পূৰ্ণকৈ অকল কেণ্ডিডেটসকলৰ কাৰণে এপ্লাই মানে ভিডিঅ' এটা বনাম এইটো সামৰিছোঁ ধন্যবাদ ইমানকৈ চোৱাৰ কাৰণে